নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি এটি নতুন এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো কাশ্মীৰৰ বৈষ্ণৱভেলীৰ পেহেলগামত যোৱা 22 এপ্ৰিল তাৰিখে পাকিস্তানৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল 26গৰাকীকৈ লোক আৰু প্ৰায় 20গৰাকীতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছিল। আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু হৈছে পাকিস্তানৰ ছত্ৰছায়াত ভাৰত তথা কাশ্মীৰত চলি থকা এই সন্ত্ৰাসবাদী ক্ৰিয়াকলাপৰ মূল লক্ষ্যৰ উদ্দেশ্য কি। যোৱা 22 এপ্ৰিল তাৰিখে পেহেলগামত হৈ যোৱা এই আক্ৰমণত ভাৰতত নিৰাপত্তাৰ ক্ষেত্ৰত ক'ৰবাত ত্ৰুটি থাকি গৈছিল নেকি, এইখিনিও আমি আলোচনা কৰিম। ইয়াৰ লগতে আমি জানিম এই ক্ষেত্ৰত ভাৰতৰ স্থিতি কেনেকুৱা আৰু পাকিস্তানৰ প্ৰতিক্ৰিয়া কি। আজি আমাৰ আলোচনাৰ প্ৰথম বিষয়বস্তুটো হৈছে পাকিস্তানৰ ছত্ৰছায়াত কাশ্মীৰত তথা পেহেলগামত চলি থকা সন্ত্ৰাসবাদী আক্ৰমণৰ মূল লক্ষ্যৰ উদ্দেশ্য কি। ইয়াৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্যটোৱে হৈছে কাশ্মীৰ অশান্ত কৰা। আমি সকলোৱে জানো যে ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰাই পাকিস্তানে কাশ্মীৰখন নিজৰ বুলি দাবী কৰি আহিছে, কিন্তু বৰ্তমান 30% পাকিস্তানৰ দখলত আছে, যোনখিনি পিঅ'কে বুলি জনা যায়, আৰু প্ৰায় 10% চীনৰ দখলত আছে, যোনখিনি আকছাই চীন বুলি জনা যায়, আৰু প্ৰায় অৱশিষ্ট 60% ভাৰতবৰ্ষৰ দখলত আছে। আৰু এই অৱশিষ্ট 60%তেই পাকিস্তানৰ ছত্ৰছায়াত সন্ত্ৰাসবাদ বিয়পোৱা হয়। তেওঁলোকে এই সন্ত্ৰাসবাদ বিয়পোৱাই পৃথিৱীবাসীক এইটোকে প্ৰতিপন্ন কৰিব বিচাৰে যে ভাৰতবৰ্ষৰ লগত থাকি কাশ্মীৰৰ এই লোকসকলৰ কোনো নিৰাপত্তা নাই, অৰ্থাৎ তেওঁলোকৰ কোনো ধৰণৰ ভৱিষ্যত নাই। এইদৰে তেওঁলোকে এই গোটেই কাশ্মীৰৰ সমস্যাটোক এটা গ্ল'বেল ইছ্যু কৰি ৰখাই তেওঁলোকৰ মূল উদ্দেশ্য। আৰু এই পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ দ্বিতীয়টো প্ৰধান লক্ষ্য হৈছে হিন্দু মুছলিম কৰি ভাৰতবৰ্ষখন বিভাজন কৰা। আমি সকলোৱে জানো যে পেহেলগামত হোৱা এই আক্ৰমণটো এই প্ৰথম আক্ৰমণ নহয়, ইয়াৰ আগতো বহুতকেইটা আক্ৰমণ হৈছে। আমি যদি চাওঁ পুলৱামা হত্যাকাণ্ড, উৰি এটেক, এই সকলোবিলাক যদি আমি চাওঁ, তাত তেওঁলোকে বিশেষকৈ ভাৰতীয় সৈন্যবাহিনীসকলক টাৰ্গেট কৰি লৈছিলে। কিন্তু যোৱা 22 এপ্ৰিল তাৰিখে পেহেলগামত যি হত্যাকাণ্ড পাকিস্তানৰ সন্ত্ৰাসবাদীৰ দ্বাৰা কৰোৱা হৈছিল, বিশেষকৈ তেওঁলোকে হিন্দু ধৰ্মাৱলম্বীসকলক টাৰ্গেট কৰি লৈছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যেন ইয়াৰ তেওঁলোকৰ মূল লক্ষ্য উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ হিন্দু লোকসকলক উত্তেজিত কৰি ভাৰতবৰ্ষত হিন্দু মুছলিম কৰি এক সাম্প্ৰদায়িক সংঘ বিয়পোৱা, আৰু যোনটো বৰ্তমান ভাৰতৰ বিভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে। আৰু এটা 3 নম্বৰ কাৰণ হৈছে অমৰনাথ যাত্ৰা। আমি সকলোৱে জানো যে জুলাই 3 তাৰিখৰ পৰা কাশ্মীৰত অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। যোৱা 2024 চনত প্ৰায় 5,12,000 ভক্তই কাশ্মীৰত অংশগ্ৰহণ কৰিছিল, কাশ্মীৰৰ অমৰনাথ যাত্ৰাত অংশগ্ৰহণ কৰিছিল। এই অংশগ্ৰহণ কৰা সংখ্যা গোটেই দশকটোৰ ভিতৰত বেছি আছিল। এই ভক্তসকলৰ সমাগম হোৱাৰ ফলত কাশ্মীৰখন বহুতখিনি আগবাঢ়ি যাব পাৰিছিল ইকনমিকেলি। তাত থকা যোনখিনি কাশ্মীৰী লোক আছিল, তেওঁলোকে জীৱিকা নিৰ্বাহৰ এটা উপায় পাইছিল, কিন্তু পাকিস্তানে সেইটো হোৱাটো নিবিচাৰে। সেইবাবে তেওঁলোকে সন্ত্ৰাসবাদৰ ঠাই সেই ঠাইখন সদায় অশান্ত কৰি ৰাখিছে। এই আহি থকা অমৰনাথ যাত্ৰাটো যেন ভক্তৰ সংখ্যা কম হওক বা নাহকেই, এই ভাবিয়েই তেওঁলোকে এই সন্ত্ৰাসবাদী আক্ৰমণ কৰিছে। আৰু প্ৰায় 4 নম্বৰ কাৰণটো হৈছে কাশ্মীৰখন তেওঁলোকে সদায় পিছ পৰি থকাটো বিচাৰে। আমি যদি 2024 চনৰ ৰেকৰ্ড চাওঁ, প্ৰায় 34.98 লাখ লোক টুৰিষ্ট হিচাপে কাশ্মীৰলৈ গৈছে। আৰু এই সংখ্যাটো আটাইতকৈ বেছি ডাঙৰ সংখ্যা আগৰ যদি আমি প্ৰিভিয়াছ ইয়েৰ ৰেকৰ্ডবিলাক চাওঁ, 2024 চনৰ ৰেকৰ্ডটো আটাইতকৈ ডাঙৰ ৰেকৰ্ড, যোনটো পাকিস্তানৰ হজম হোৱা নাই। অৰ্থাৎ ইমানখিনি টুৰিষ্ট তালৈ গ'লে তাত থকা মানুহখিনিয়ে এটা বেলেগ বুজ পায়, অৰ্থাৎ তেওঁলোকে জীৱিকা নিৰ্বাহৰ এটা উপায় পায়, সেই ঠাইখন লাহে লাহে উন্নত হ'বলৈ ধৰে, কিন্তু পাকিস্তানে সেইটো হোৱাটো কেতিয়াও নিবিচাৰে। এই সকলোবিলাক কাৰণৰ বাবেই পাকিস্তানৰ ছত্ৰছায়াত কাশ্মীৰত সন্ত্ৰাসবাদ বিয়পোৱা হয়। আমাৰ আলোচনাৰ দ্বিতীয় বিষয়বস্তুটো হৈছে নিৰাপত্তাৰ ক্ষেত্ৰত কাশ্মীৰত ভাৰত চৰকাৰৰ বিফলতা। আমি সকলোৱে জানো যে পেহেলগামত সংঘটিত এই ঘটনাটোৱে প্ৰথম ঘটনা নহয়। ইয়াৰ আগতো পুলৱামাই হওক, উৰি এটেকেই হওক, আৰু বিভিন্ন ধৰণৰ সৰু বৰ এটেক হৈ আহিছে। ইমানৰ পাছতো কাশ্মীৰত ভাৰত চৰকাৰৰ নিৰাপত্তাৰ ক্ষেত্ৰত ক'ৰবাত সুৰুঙা থাকি গৈছে নেকি, যাৰ ফলত
22 এপ্ৰিলৰ দিনাখন এনেকুৱা এটা নিৰ্মম ঘটনা সংঘটিত হ'বলৈ পালে। চৰকাৰলৈ প্ৰথম প্ৰশ্নটোৱে হৈছে পেহেলগামত মৃত্যু হোৱা লোকসকলৰ সম্পৰ্কীয় অভিযোগ আনিছে যে সেই কাৰ্য সংঘটিত হোৱাৰ প্ৰায় 1-1.5 ঘণ্টাৰ সময়লৈকেও তাত কোনো ধৰণৰ চৰকাৰী সহায় পোৱা নাছিল। অৰ্থাৎ তাত এজনো চিকিউৰিটি পাৰ্চনেল মজুত নাছিল। অৰ্থাৎ কাশ্মীৰৰ দৰে এনেকুৱা এখন ঠাই আৰু পেহেলগ্ৰাম যোনখন মিনি ছুইজাৰলেণ্ড বুলি কোৱা হয়, সেই ঠাইডোখৰতো এজনো চিকিউৰিটি পাৰ্চনেল নথকাটো অতিকে উদ্বেগজনক কথা। আৰু দ্বিতীয়টো প্ৰশ্ন চৰকাৰলৈ হৈছে চৰকাৰী ইনপুট, অৰ্থাৎ তাত চৰকাৰৰ এটা এজেঞ্চি আছে, এটা ইণ্টেলিজেন্স এজেঞ্চি আছে, IB হওক, এই সকলোবিলাকৰ হাতত কোনো ধৰণৰ আগতীয়াকৈ ইনপুট নাছিলে নেকি? অৰ্থাৎ পেহেলগ্ৰাম যোনডোখৰ ঠাইত সন্ত্ৰাসবাদী ক্ৰিয়াকলাপ সংঘটিত হৈছিলে, সেই ঠাইডোখৰ LOCৰ একেবাৰে ওচৰৰ ঠাই নহয়, যেন সন্ত্ৰাসবাদীসকল LOC পাৰ হৈ আহি ইয়াত সন্ত্ৰাসবাদ চলাই ৰাতিটোৰ ভিতৰতে LOC পাৰ হৈ যাব। তাত সন্ত্ৰাসবাদীসকলে প্ৰায় এমাহ 2 মাহ আগৰ পৰাই এই ধৰণৰ কাৰ্যকলাপ কৰিবলৈ তেওঁলোকে প্লেন কৰি আছিলে। তাৰ ফলতে 22 এপ্ৰিলৰ দিনাখন এনেকুৱা কাৰ্য সংঘটিত হ'বলৈ পালে। অৰ্থাৎ ইমান দিনৰ পৰাই এনেধৰণৰ কাৰ্য সংঘটিত হৈ থকাৰ পাছতো চৰকাৰী হাতত কোনো ইনপুট নাছিলে নেকি? ইমান টাইট চিকিউৰিটি থকাৰ পাছতো কিয় এনেধৰণৰ কাৰ্য সংঘটিত হ'বলৈ পালে? যদি ইনপুট আছিলে তেন্তে নিৰাপত্তা ব্যৱস্থা কিয় হাতত লোৱা নহ'ল? এইটো এটা চৰকাৰলৈ এটা লাখটকীয়া প্ৰশ্ন। এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে চৰকাৰ এতিয়ালৈকে কোনো ধৰণৰ জবাবদিহি হোৱা নাই। অৰ্থাৎ এনেধৰণৰ কাৰ্য সংঘটিত হোৱাৰ পাছতো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিহাৰ ইলেকশ্যনত ব্যস্ত হৈ আছে। অৰ্থাৎ গৃহ বিভাগেই হওক, ভাৰতীয় ডিফেন্স মিনিষ্টাৰৰ তৰফৰ পৰাও কোনো ধৰণৰ সেই কাৰ্য সংঘটিত কিয় হ'ল বা কেনেকৈ হ'ল এই কথাখিনি এতিয়ালৈকে জবাবদিহি হোৱা নাই বা তেওঁলোকে প্ৰেছ বিবৃতিৰ দ্বাৰাও জনোৱা নাই। অৰ্থাৎ 4 নম্বৰ এটা প্ৰশ্ন সামাজিক মাধ্যমতো উঠিছে, অন্যথা বিৰোধীসকলেও এটা প্ৰশ্ন তুলিছে যে শাসনাধিষ্ঠ চৰকাৰখনৰ কালতেই ডিমনিটাইজেশ্যন অৰ্থাৎ নোটবন্দী আৰু আৰ্টিকল 370 কাশ্মীৰৰ পৰা হটোৱাৰ পাছত তেওঁলোকে কৈছিলে যে কাশ্মীৰখন সম্পূৰ্ণভাৱে সন্ত্ৰাসবাদ নিৰ্মূল হ'ব, কিন্তু যোনটো বাস্তৱিকতে আমি দেখিবলৈ পোৱা নাই, যাৰ ফলতেই পেহেলগামৰ এই কাৰ্য সংঘটিত হ'বলৈ পালে। অৰ্থাৎ চৰকাৰে দিয়া আশ্বাস চৰকাৰে পালন কৰিব পৰা নাই। চৰকাৰে দিয়া আশ্বাসৰ বাবেই 2024 চনত প্ৰায় 34-35 লাখ লোক টুৰিষ্ট হিচাপে কাশ্মীৰলৈ গৈছিল। 2024 চনতো অমৰনাথ যাত্ৰাত প্ৰায় বহু সংখ্যক লোক অংশগ্ৰহণ কৰিছিল। আৰু এইবাৰো পেহেলগ্ৰামত অৰ্থাৎ এইবাৰ 2025 চনতো বহু সংখ্যক টুৰিষ্ট কাশ্মীৰলৈ গৈছিল একমাত্ৰ চৰকাৰৰ নিৰাপত্তাৰ খাতিৰতহে। অৰ্থাৎ চৰকাৰে যিদৰে মিডিয়াই হওক বা তেওঁলোকৰ চৰকাৰী চেনেলৰ দ্বাৰাই হওক তেওঁলোকে জনাইছিল যে কাশ্মীৰখন বৰ্তমান সন্ত্ৰাসবাদী নিৰ্মূল, কিন্তু এনেকুৱা আমি বাস্তৱিকতে দেখা পোৱা নাই। এই সকলোবিলাক প্ৰশ্নৰ উত্তৰ চৰকাৰে কেতিয়া দিয়ে সেইটোহে লক্ষণীয় হ'ব। আজি আমাৰ আলোচনাৰ তৃতীয় বিষয়বস্তুটো হৈছে পেহেলগ্ৰামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতৰ স্থিতি কেনেকুৱা। সৰ্বদলীয় বৈঠকৰ পাছতে ভাৰত চৰকাৰে পাকিস্তানৰ বিপক্ষে বহুকেইটা ষ্টেপ হাতত লৈছে। তাৰে প্ৰথমটো অতিকে গুৰুত্বপূৰ্ণ, দ্য ছাছপেনশ্যন অৱ দ্য ইণ্ডাছ ৱাটাৰ ট্ৰিটি, যোনখন 1960 চনৰ 19 ছেপ্টেম্বৰ তাৰিখে ৱৰ্ল্ড বেংকৰ মধ্যস্থতাত ছাইন কৰা হৈছিলে। এই ট্ৰিটিৰ মতে ইণ্ডাছ ৰিভাৰৰ প্ৰায় 80% পানী ভাৰতে ব্যৱহাৰ নকৰাকৈ পাকিস্তানক এৰি দিব। কিন্তু বৰ্তমান ভাৰতবৰ্ষৰ তৰফৰ পৰা এইখন ভংগ কৰা হৈছে। ভাৰতবৰ্ষৰ তৰফৰ পৰা 2 নম্বৰ আটাইতকৈ ডাঙৰ ষ্টেপটো হৈছে ভাৰতৰ নতুন দিল্লীত ইছলামাবাদৰ যি হাই কমিছনাৰ আছিলে তাৰ ষ্টাফ 55 জনৰ পৰা কমাই আনি 30 জন কৰি দিয়া হৈছে। আৰু ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে জনায় যে পাকিস্তানে চাৰ্কৰ থ্ৰুৱেদি যোনটো ভিজা পায় এই ভিজাটো বৰ্তমান ৰদ কৰি দিয়া হৈছে। অৰ্থাৎ পাকিস্তানৰ নাগৰিকে যি ভিজাৰ দ্বাৰাই ভাৰতবৰ্ষত আহিবলৈ সুবিধা পায় সেইটো বৰ্তমান বন্ধ কৰি দিয়া হৈছে। আৰু ভাৰতবৰ্ষত আগতীয়াকৈ থকা পাকিস্তানৰ নাগৰিকসকলক
48 ঘণ্টাৰ সময়সীমাৰ ভিতৰতে ভাৰতবৰ্ষ এৰি যাবলৈ বুলি বৈদেশিক সচিবগৰাকীয়ে প্ৰেছ বিবৃতিৰ দ্বাৰা জনায়। আৰু 4 নম্বৰ আটাইতকৈ ডাঙৰ ষ্টেপটো হৈছে আট্টাৰী বৰ্ডাৰ চিল, যোনটো পাকিস্তান আৰু ভাৰতবৰ্ষৰ মাজত লিগেলি অহা যোৱা কৰিবৰ বাবে থকা একমাত্ৰ পথ আছিল। ভাৰত চৰকাৰৰ তৰফৰ পৰা পাকিস্তানৰ বিপক্ষে লোৱা ষ্টেপকেইটাৰ পাছতেই পাকিস্তানেও বিভিন্ন ধৰণে তাৰ ৰিয়েকশ্যন দিছে। পাকিস্তানৰ ডিফেন্স মিনিষ্টাৰ খাৱাজা আসিফে এটি টক শ্ব'ত পোনে পহলগ্ৰামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তানৰ সম্বন্ধ থকাৰ কথা নাকচ কৰে। লগতে তেওঁ ইয়াকো কয় যে মণিপুৰ, নাগালেণ্ড আদিত যিদৰে ছেপাৰেটিষ্ট গ্ৰুপে ক্ৰিয়া কৰি আছে, ঠিক একেধৰণৰ ছেপাৰেটিষ্ট গ্ৰুপেই কাশ্মীৰত সেই কাৰ্য সংঘটিত কৰা বুলি তেওঁ দাবী জনায়। কিন্তু আমি সকলোৱে জানো যে 1970-80 দশকৰ পৰাই পাকিস্তানে ভাৰতৰ বিপক্ষে সন্ত্ৰাসবাদ কৰি আহিছে। অকল সন্ত্ৰাসবাদ কৰাই নহয়, সন্ত্ৰাসবাদী ট্ৰেইনিং, বেকিং এণ্ড ফাইনেন্সিং কৰি আহিছে। এই কথা আজি আৰু লুকাই চুকাই থকা নাই, পৃথিৱীৰ প্ৰত্যেকখন ৰাষ্ট্ৰই গম পাইছে। ইয়াৰ উপৰি পাকিস্তানৰ যি ইকনমিক ডাউনফল, তাৰো এটা প্ৰধান কাৰণেই হৈছে সন্ত্ৰাসবাদ। ইয়াৰ উপৰি পাকিস্তানৰ তৰফৰ পৰা চিমলা এগ্ৰিমেণ্ট ভংগ কৰা হৈছে। হয়, 1972 চনত জুলফিকাৰ আলী ভুট্টো আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীৰ মাজত যি চুক্তি হৈছিলে, সেই চুক্তি পাকিস্তানে বৰ্তমান ভংগ কৰিছে। সেই চুক্তিৰ মতে যি কাশ্মীৰৰ সমস্যা, সেই কাশ্মীৰত যেন থাৰ্ড পাৰ্টি ইনভলভ হ'ব নোৱাৰে তাৰ সুনিশ্চিতকৰণ কৰা হৈছিল। ইয়াৰ উপৰি যি LOC আছিলে, অৰ্থাৎ লাইন অফ কণ্ট্ৰল, তাক যেন দুয়োখন ৰাষ্ট্ৰই মানি চলে তাৰো সুনিশ্চিতকৰণ কৰা হৈছিল। কিন্তু সময়ে সময়ে পাকিস্তানেই এই চিমলা এগ্ৰিমেণ্ট উলংঘা কৰি আহিছিলে। সেয়াই কাৰ্গিলে হওক নাইবা কাশ্মীৰত চলি থকা বিভিন্ন সন্ত্ৰাসবাদী আক্ৰমণৰ পৰাই গম পোৱা যায়। ইয়াৰ উপৰিও পাকিস্তানৰ তৰফৰ পৰা পাকিস্তানৰ যি আকাশমাৰ্গ অৰ্থাৎ আকাশী পথ আছে, সেয়া ভাৰতীয় আকাশী যানৰ বাবে সম্পূৰ্ণভাৱে বন্ধ কৰি দিছে। পাকিস্তানৰ বিশেষকৈ ভাৰতৰ বিপক্ষে কৰিবলৈ বিশেষ একো নাই, সেয়েহে এইকেইটা ষ্টেপে লৈছে। ভাৰত চৰকাৰে আগতীয়াকৈও গম পাইছিলে যে এইকেইটা ষ্টেপে লোৱা হ'ব। সেইবাবেই যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ছৌদি আৰৱলৈ বিশেষ কামত গৈছিল, তেতিয়া পাকিস্তানৰ আকাশমাৰ্গে ব্যৱহাৰ কৰি গৈছিল। কিন্তু যেতিয়া পহলগ্ৰামত হোৱা সেই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পাছত যেতিয়া তেওঁ সন্ধিয়া অৰ্থাৎ ৰাতিয়ে ঘূৰি আহিবলগীয়া হৈছিল, তেতিয়া তেওঁ পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ নকৰি আৰৱ সাগৰৰ ওপৰেদি আহিছিল। ইয়াৰ উপৰিও পাকিস্তান পিপুলছ পাৰ্টিৰ চিফ বিলৱাল ভুট্টোই কয় যে অতিকে এটি বিতৰ্কিত আৰু ভাৰতবৰ্ষক এক প্ৰকাৰ হুংকাৰ দিয়াৰ দৰে মন্তব্য কৰি কয় যে যদি ভাৰতে ইণ্ডাছ ৰিভাৰৰ পানী এৰি নিদিয়ে, তেতিয়া সেই পানীয়ে ভাৰতীয় নাগৰিকৰ তেজ বব বুলি তেওঁ হুংকাৰ দিয়ে। এই ধৰণৰ মন্তব্য দিয়াৰ পাছত ভাৰত চৰকাৰৰ পাকিস্তানৰ বিপক্ষে কি স্থিতি হ'ব, সেয়া অতিকে লক্ষণীয় হ'ব। ইয়াৰ উপৰিও আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিলোঁ ভাৰত চৰকাৰৰ এই সন্ত্ৰাসবাদী নিৰ্মূলত কিবা লোফল থাকি গৈছিলে নেকি, আৰু পাকিস্তানে ভাৰত তথা কাশ্মীৰত এই সন্ত্ৰাসবাদ চলোৱাৰ মূল উদ্দেশ্য লক্ষ্য কি, এই বিষয়েও জানিলোঁ। ইয়াৰ উপৰিও ভাৰতৰ স্থিতি আৰু পাকিস্তানৰ প্ৰতিক্ৰিয়া কি, এই বিষয়ে গম পালোঁ। যদি আপোনালোকৰ এই বিষয়ত কিবা ক'ব লগা থাকে, আপোনালোকে কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।